আজি মোৰ গুড মৰ্ণিংটো ষ্টাৰ্ট হৈছে দোকানৰ পৰা। দাদা এফালে গ'ল, সেয়েহে মোক দোকানত থৈ গৈছে অকণমান চোৱা চিতা কৰিবলৈ। এনেকুৱাতে মোৰ ফাৰ্ষ্ট কাষ্টমাৰ আহি পাই গ'ল বৰমাক লাগে চাবোন। বৰমাক চাবোন দি পঠালোঁ। তাৰপিছত ছেকেণ্ড কাষ্টমাৰ আছিলে চাচাক লাগে হাফ লিটাৰ তেলৰ বটল। একদম ইচাৰা দি বুজাই দিছে যে মোক হাফ লিটাৰ তেলৰ বটল লাগে বুলি। এতিয়া কিমান দামত বেচে দামটোৰ কাৰণে মই কনফিউজ হৈ গৈছোঁ, কাৰণ MRP মতে যিহেতু দোকানীয়ে নেবেচে, কম বেছি কিবা এটা লয়। তেনেকুৱাতে আহি পাই গ'ল মেইন দোকানী। সেইটো কাৰণে ময়ো ঘৰলৈ আহিলোঁ, ঘৰমুৱা হ'লোঁ। ঘৰ আহি পাই দেখিছোঁ ঘৰত লাগি আছে কাম চাবলৈ ঘৰৰ বেলেগবোৰ মানুহ নাইকিয়া, কাম চাই আছে জেৰিয়ে। সেইটো কাৰণে জেৰিক আজি মোৰ ভাল লাগিছে, কাৰণ তাই কাম ভালকৈ কৰিছে নে নাই চাই আছে। কাম চোৱাটো হৈছে এটা কাম, তাই কাম কৰি আমাৰ ঘৰত আছে, বিনা মতলবত থকা নাই। আৰু ময়ো ফ্ৰেছ হৈ আহিলোঁ। ফ্ৰেছ হৈ আহি পেলাই মই মোৰ নখকেইটা চাইছোঁ, একদম খালী হৈ আছে। সেইটো কাৰণে অকণমান নেইল পলিচ লগালোঁ। কিন্তু আমাৰ ঘৰতো শান্তিৰে একো কামেই কৰিব নোৱাৰি। এয়া ভাবি থাকোঁতে আহি পালেহি অশান্তি কৰা জীৱটো। এয়া তাইকো লাগে মানে যি কৰা দেখে, যি খোৱা দেখে, যিয়ে কৰা নেদেখক মুঠতে চবতে সমানে ভাগ লাগিব, চব কৰিবলৈ লাগে। তাইকে মই সুধিছোঁ তই লগাবি নেকি বুলি, তেতিয়া মনে মনে আছে আকৌ মানে তাইকো লগাবলৈ লাগে। কষ্ট মষ্ট কৰি মোৰে নেইল পলিচ লগোৱা হৈ গ'ল। আকৌ ঠাণ্ডা দিনততো ৰ'দত বহি কমলা খোৱাৰ মজাটো অলপ বেলেগ ন। তো কমলা খালোঁ দুইজনী মিলি পেলাই। চবতেহে কৈছিলোঁ নহয় চবতে সমানে ভাগ লাগে বুলি, এয়া চবতে ভাগ লাগে, উপায় নাই আৰু। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।